নমস্কাৰ প্ৰিয় দৰ্শক আজি যেটো বিষয় লৈ মই আলোচনা কৰিম বুলি ভাবিছো হেয়া প্ৰায় 70% মানুহৰ এই সমস্যা তেওঁলোকে ভুগি থাকে এয়া হল পেটৰ সমস্যা অৰ্থাৎ কোষ্ঠকাঠিন্য তাৰ মানে ৰাতিপুৱা যাৰ আমাৰ পেট পৰিষ্কাৰ নহয় এতিয়া এই সমস্যা কিন্তু প্ৰায় মানুহৰ দেখা যায় আৰু ই এটা এনেকুৱা বেমাৰ যেটোৱে কি কৰে আমাৰ বেলেগ বেলেগ বেমাৰ আমাৰ গালৈ কঢ়িয়াই আনে অৰ্থাৎ যদি আপোনাৰ পেট পৰিষ্কাৰ নহয় তেতিয়া হলে মনত ৰাখিব এয়া কিন্তু অকল এটা বেমাৰ নহয় এয়া লাহে লাহে গৈ আপোনাৰ কেতিয়াবা পাইলছৰ সমস্যা হ'ব পাৰে কেতিয়াবা গৈ পিছত গ্যাস্ট্ৰিক বা লিভাৰ প্ৰবলেম এনেকুৱা বহুত সমস্যা হ'ব পাৰে কাৰণ পেট আমাৰ গোটেই শৰীৰটোৰ মানে ইন্ধন যোগায় অৰ্থাৎ পেট যদি পৰিষ্কাৰ নাথাকে আমাৰ গা কিন্তু কেতিয়াও ভালে নাথাকিব তো আপোনালোকে বহুতে বহুত ধৰণৰ হোম ৰেমেডিজ নিশ্চয় ট্ৰাই কৰিছে বা দোকানৰ পৰা বহুত ধৰণৰ মেডিচিন আনি খাইছে নিশ্চয় কিন্তু বহুতে ফল পায় বহুতে নাপায় তো মই আপোনালোকক এটা ৰেমেডি কৈ আছো আশা কৰো প্ৰথম দিনৰ পৰাই আপোনালোকে খুব ভাল ফল পাব এয়া হল ৰাতি আপোনালোকে ভাত পানী খোৱাৰ পিছত 3 পৰা 4 গ্ৰাম মান ত্ৰিফলা চূৰ্ণ ল'ব ইয়াৰ মাজতে মই এটা কথা কওঁ যে ত্ৰিফলা চূৰ্ণৰ কথা কওঁতে বহুতে হয়তো ক'ব যে ত্ৰিফলা চূৰ্ণটো আমি খাওঁ কিন্তু ভাল তেনেকুৱা ৰিজাল্ট পোৱা নাই বা খাইছো যদিও ভাল ফল পোৱা নাই কিন্তু চাওক কেনেকৈ খাব সেয়া মই আপোনালোকক কৈছো কৰি চাওক প্ৰথম দিনৰ পৰাই ৰিজাল্ট পাব 3 পৰা 4 গ্ৰাম মান ত্ৰিফলা চূৰ্ণ ল'ব লগতে 1 চামুচ হানি অৰ্থাৎ মৌজোল ল'ব তাত আধা গিলাচ মান কুহুমীয়া গৰম পানী মিক্স কৰিব এয়া যিদিনাখনৰ পৰা আপোনালোকে খাব আশা কৰো ফাৰ্ষ্ট ডেৰ পৰাই আপোনালোকে খুব ভাল ৰিজাল্ট পাব যদি আপোনালোকে বহুত দিনৰ পৰাই সমস্যাত ভুগি আছে কন্টিনিউ খাব এনে ধৰণে ইয়াৰ কোনো সাইড ইফেক্ট নাই যেহেতু আপোনালোকে কন্টিনিউ খাব পাৰে আৰু যদি আপোনালোকে কোনোবা এই ধৰণে খাইছে মোক নিশ্চয় কমেন্ট কৰি জনাব কেনেকুৱা ফল পাইছে আৰু যদি আপোনালোকে খাম বুলি ভাবিছে বা যদি সমস্যাত ভুগি আছে মইতো সাজেষ্ট কৰিম আজিৰ পৰা খাওক খাই আপোনালোকে কেনেকুৱা ফল পাইছে সেয়া মোক নিশ্চয় জনাব আপোনালোকে আৰু যদি আন কিবা বেমাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে মোলৈ কমেন্ট কৰিব নিশ্চয় তাৰ নেক্সট ভিডিঅ' মই সেই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ